আজিৰ দিনটো প্ৰতিজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কাৰণ আজিৰ দিনটোত আমি কেনেধৰণে আমাৰ ৰাষ্ট্ৰ সেৱা যাত্ৰা আৰম্ভ হৈছিল 1980 চনত, আৰু এই যাত্ৰা আৰম্ভণিত আমাৰ দেশৰ আদৰ্শ পুৰুষ ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত কেনেধৰণে প্ৰতিষ্ঠা হৈছিল, আৰু তেতিয়াৰ পৰাই ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ভাৱনাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সেৱা কৰাৰ যিটো মানসিকতা ইয়াক গঢ় দিবৰ বাবে প্ৰয়াস কৰা হৈছিল। আৰু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীয়ে কথা প্ৰমাণ কৰিছে কামে কাজে যে ৰাষ্ট্ৰৰ হকে সমৰ্পিত ভাৱনাৰে নিস্বাৰ্থভাৱে কোনোবা ৰাজনৈতিক দলে যদি ক্ষমতাত থাকি কাম কৰে আৰু সকলো লোকৰ বাবে সমদৃষ্টি ৰাখি সমন্বয়ৰ বাবে আন্তৰিকতাৰে যদি কাম কৰে, সেই দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি। কাৰণ বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হৈছিল, সেই চৰকাৰখনেও তেনেধৰণে আদৰ্শ প্ৰতিষ্ঠা কৰিছিল। আৰু আজি পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা, আমাৰ দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দুটাকৈ কাৰ্যকাল সম্পূৰ্ণ হ'ল সফলভাৱে। এতিয়া তৃতীয় কাৰ্যকালৰ সুন্দৰভাৱে আজি কাৰ্যক্ৰমণিকা চলি আছে। আৰু এই সময়ছোৱাত ভাৰতবৰ্ষই যেনেধৰণে বিশ্বৰ বুকুত নিজৰ স্থান সুদৃঢ় কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে, আৰু ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক আস্থা আৰু বিশ্বাসত লৈ সকলোৱে সমন্বয়ৰ বাবে যি আন্তৰিকতাৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত সফলভাৱে কাৰ্যসূচী ৰূপায়ণ হৈছে, তাৰ বাবে আজি আমি সকলোৱে সুযোগ পাইছোঁ দেশৰ প্ৰতি ভাৰত মাতাৰ চৰণত সমৰ্পিত ভাৱেৰে সেৱা কৰাৰ কথাখিনি ক্ষেত্ৰত আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই সংকল্পবদ্ধ হৈ আগন্তুক দিনত দেশ সেৱা কৰি যাব লাগিব। আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এইখন ভাৰতবৰ্ষই বিশ্বৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ভাৰত, সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ, এই কথা আমি নিশ্চিতভাৱে আজি কামে কাজে প্ৰমাণ কৰিব লাগিব। ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰ যিখিনি দেশৰ প্ৰতি দায়িত্বৰ কৰ্তব্য আছে, সেইখিনি নিষ্ঠাৰে পালন কৰিব লাগিব।